চাওক মাটিত নহয় পানীত চলি আছে, কি অদ্ভুত। আমাৰ অসমৰ ল'ৰা এজনে অসমীয়া ল'ৰা এজনে বনাইছে। পানী আৰু মাটি চবতে চলাব পাৰি, বিন্দাছ য'ত ইচ্ছা তাতে চলালে হ'ল। এইটো চাওক, এইটো বাল্টি। আৰু কি আৱিষ্কাৰ কৰিছে, কি বনাইছে সেইটো আপোনালোকক দেখুৱাইছো এটা এটাকৈ। আৰু এই স্পীড বোটখন দিগন্তই বনাইছিল লকডাউনৰ টাইমত। চলাম পানীত চলা ভাই। হেল্ল' ফ্ৰেণ্ডছ, হে গাইছ, দেখিছে আমি বৰ্তমান গাড়ীত বহি আছো আৰু এই গাড়ীখন অকল মাটিত চলে, কিন্তু আপোনালোকে শুনিছে নে যে এনেকুৱা গাড়ী পানীতো চলিব পাৰে। হয়তো ৰিয়েলত আপোনালোকে নেদেখিব পাৰে, কিন্তু বহু কেইখন হলিউড মুভিত দেখুওৱা হৈছে যে কিছুমান গাড়ী পানীতো চলে। গাড়ী নহয়, অকল কাৰ নহয়, বাইকো কিছুমান পানীত চলোৱা দেখা পোৱা যায়। আৰু তেনেকুৱা এখন অদ্ভুত বাইক যি পানীতো চলে মাটিতো চলে আমাৰ অসমৰ ল'ৰা এজনে অসমীয়া ল'ৰা এজনে বনাইছে। আৰু আজি আমি সেইকাৰণে তেওঁক লগ কৰিব গৈ আছো। আমি আছো বৰ্তমান বঙাইগাঁৱৰ যোগীঘোপাত তেওঁৰ ঘৰ, তালৈকে এতিয়া গৈ আছো। গতিকে বলক আমাৰ লগত আৰু চাও আহক সেই অদ্ভুত বাইকখন। আমি গৈ আছো এটা সৰু ৰাস্তাৰে, এনেকুৱা সৰু ৰাস্তা এটাৰে গৈ আছো আৰু প্ৰায় 3 কিলোমিটাৰ মান আছে। ভিতৰুৱা অঞ্চল, কিন্তু ঠাইখিনি বহুত ধুনীয়া, মানে পাহাৰ আছে ইয়াত। ফ্ৰেণ্ডছ, আমি আহি পালো এওঁৰ ঘৰ। এয়া হৈছে দিগন্ত দাস। নমস্কাৰ। আৰু কি আৱিষ্কাৰ কৰিছে, কি বনাইছে সেইটো আপোনালোকক দেখুৱাইছো এটা এটাকৈ। কিন্তু প্ৰথমতে এয়া চাওক, এইখনেই হৈছে সেই অদ্ভুত বাইকখন যি পানী আৰু মাটি দুয়োটাতে চলে। চাই লওক লুকছটো আগতে। আমি যে কৈছিলো আপোনালোকক যে এখন বাইক এখন পানীতো চলে মাটিতো চলে, এইখনে হৈছে সেই বাইকখন। ইয়াতে মানে দিগন্তৰ মুখৰ পৰা শুনিম এতিয়া, মানে দিগন্তই কেনেকৈ বনাইছে এইখন, কি কি মানে বস্তু ইকুইপমেন্টছ লগাইছে ইয়াত। হয়, প্ৰথমতে আপোনালোকে বাইকখন দেখা পাইছে না। এইখন প্ৰথমতে এখন ভঙা চাইকেল আছিলে। চাইকেল? হয়, চাইকেল। আপোনালোকে দেখা পাইছে ইয়াতে চকাবোৰ চাইকেল। এই চকাবোৰ চাওক, চব চাইকেলৰ চকা এইটো। চাইকেলখনৰ পৰা প্ৰথমতে মই এখন ইলেক্ট্ৰিক বাইক বনাইছিলো। সেই ইলেক্ট্ৰিক বাইকখনত মই কি কি লগাইছিলো আপোনালোকে এইটো হেডলাইটটো দেখা পাৰে। এইটো আমাৰ বাল্টি, এটা বাল্টিৰ পৰা কাটি এইটো বনোৱা হৈছে। মানে এইটো বাল্টি নেকি? হয় হয়। এইটো চাওক, এইটো বাল্টি মানে ঘৰুৱা সামগ্ৰীৰ পৰা বনাইছে বাইকখন। আৰু এইটো গোটেইখিনি মানে ইয়াতে প্ৰায় 90% ৱেষ্ট মেটেৰিয়েলৰে বনোৱা হৈছে এইখন। আৰু এই যে এইটো আপোনালোকে টেংকটো দেখা পাইছে, এইটো টেংক নহয়, ইয়াৰ বেটাৰী আছে। আৰু টেংকৰ শ্বেপ দিয়া হৈছে বাইকৰ দৰে। আৰু এইটো কি আপোনালোকে জানেনে? এইটো চৰহী, এই গামলাটো। গামলা আমি যে ঘৰত ব্যৱহাৰ কৰো গামলা, সেই গামলা এইটো চাওক, এইটো গামলা শ্বেপটো আছে এতিয়াও। ষ্টিলৰ নেকি? হয়, ষ্টিলৰ গামলাৰ পৰা টেংকৰ ৰূপ দিয়া হৈছে, কিন্তু ভিতৰত বেটাৰী আছে ন। আৰু কিমান মানে মাইলেজ কিমান দিয়ে, কিমান কিলোমিটাৰ যায় এইখন? এটা চাৰ্জত এবাৰ চাৰ্জ কৰিলে 50ৰ পৰা 60 কিলোমিটাৰলৈকে যাব পাৰে। আৰু এইটো মেক্স স্পীড হয় 30, মাটিত 30, আৰু এইখন পানীত 15 কিলোমিটাৰলৈকে যাব পাৰে। পানীত 15 কিলোমিটাৰ আৰু মাটিত 30 কিলোমিটাৰ। মানে তুমি লিমিট কৰি দিছা নেকি চাইকেলৰ চকা? হয়, চাইকেলৰ চকাৰ কাৰণে লিমিট কৰি দিয়া আছে। এইটো চাইকেলৰ চকা ন, বেলেঞ্চ নাথাকিব বেছি স্পীড, চেফটিৰ কাৰণে 30 কিলোমিটাৰ লিমিট কৰি দিয়া হৈছে বাইকখনত। আৰু এই চিটটো তুমি কিহেৰে বনাইছা, কি ইউজ কৰিছা এইটো? ভিতৰত আমাৰ লোহা আছে আৰু থাৰ্মকল আছে, আৰু ওপৰত আমাৰ এইটো পুৰণা এখন চিট কভাৰ আছিলে, সেইখনে ইয়াতে লগোৱা হৈছে। আচ্ছা, বাইকৰ চিট কভাৰে লগাই দিছা এইটো? হয়। আৰু এই বডি বিলাক কিহেৰে বনাইছা এইবিলাক? থাৰ্মকলেৰে গোটেইখিনি বনোৱা হৈছে। ইয়াৰ ভিতৰত মটৰটো আছে। আচ্ছা, এইটো চাওক মটৰটো, মটৰ, এয়াৰ কম্প্ৰেছৰ গোটেইখিনি ইয়াৰ ভিতৰত। এইটো এয়াৰ কম্প্ৰেছৰ, আৰু এইপিনে চব মটৰ চটৰ বিলাক আছে। এই চেইনডাল চাইকেলৰ চেইনে নেকি? হয়, এইডাল চাইকেলৰ চেইনে গাইছ। আৰু ভিতৰত চাগে এইবিলাক থাৰ্মকল, চব থাৰ্মকলেৰে বনাইছে। এই বাইকখন বনোৱাৰ আইডিয়াটো ক'ৰ পৰা আহিল তোমাৰ? মানে মই ইয়াৰ আগতে প্ৰথমতে মই এখন 4-চকীয়া বাহন বনাইছিলো, 4-5 বছৰমান হ'ল। তাৰপিছত মই এখন স্পীড বোট বনাইছিলো। তো তাৰপিছত মই ভাবিলো এখন দুখনটো বনালো, এবাৰ এখন ইউনিক কিবা বনাম। গাড়ীখনৰ পৰাই বনাইছে নেকি? ইয়াতে মটৰ, বেটাৰী আৰু বাকী যি আছে গাড়ীখনেৰে গোটেইখিনি মেটেৰিয়েলছ ইয়াতে লগাইছিলো। প্ৰথমতে সেইখনো ৱেষ্ট মেটেৰিয়েলৰ পৰা বনাইছো, থাৰ্মকল, কাঠ, সেইবোৰেৰে। তো সেই বস্তুবোৰ লগাই এইখন বনাইছো। মানে আগত গাড়ী এখন বনাইছিল, গাড়ীখনৰ বস্তুখিনি ইউজ কৰি কিনে এইখন বনাইছে। আৰু ইয়াত এটা মোবাইল লগোৱা আছে, এই মোবাইলটো কিয় লগোৱা হৈছে? স্পীডোমিটাৰ। আচ্ছা, স্পীডোমিটাৰৰ কাৰণে মোবাইল লগোৱা হৈছে। এইটো চাওক স্পীডোমিটাৰ। এইটো কিবা এপ ইউজ কৰিছা নে নেকি? হয়, এপ ইউজ কৰা আছে। আৰু এইটো আমাৰ চাৰ্জ, ইয়াতে ইয়াৰ চাৰ্জটো দেখায়। আৰু আপোনাৰ ইয়াতে আছে ইণ্ডিকেটাৰ্ছ, ইয়াতে হৰ্ণ, আৰু তাৰপিছত এইটো লাইট। এইটো ওপৰত বাইকৰ দৰে পুৰা লগাই লৈছা তুমি, বাইকৰ পৰাই লগোৱা হৈছে এইখিনি? হয়, এইখিনি গোটেইখিনি পুৰণা বস্তু, বেয়া বস্তু কিনা হৈছিল, তাৰপিছৰ পৰা এইটো ৰিইউজ কৰা হৈছে।
মানে সম্পূৰ্ণ দেশী যোগাৰত বনোৱা হৈছে গোটেই বস্তুখিনি মানে ঘৰুৱা আৰু এইবিলাক যিবিলাক ইউজ কৰিছে বাইকৰ এইবিলাক চব পুৰণি বস্তু পুৰণি বাইকৰ মানে পেলনীয়া টাইপৰ বাইকৰ তাৰ পৰা কিনি আনি কিনে এইবিলাক লগাইছে চব এতিয়া আমাৰ মিষ্টাৰ ভৰালে এইখন চলাব এনেকুৱা কিবা চলাম পানীত চলা বাইক এইটো চাওক এইটো গ্লাছটো দি দিছো এইটো ঘূৰালে আগলৈকে যাব চাওক যাব ধৰিছে এতিয়া চলি আছে কেনেকুৱা বঢ়িয়া সম্পূৰ্ণ ইউনিক একদম ভৰি ব্ৰেক আৰু বাইকখনৰ চাউণ্ড নাই আৰু এই বাইকখন বনোৱাৰ আগত দিগন্ত এখন গাড়ী বনাইছিল সেই গাড়ীখনৰ ক্লিপটো লগাই আছো চাই লওক চাওক গাড়ীখনটো দেখিলে কেনেকুৱা এতিয়া স্পীড বোট এখনো বনাইছিল দিগন্ত স্পীড বোটখনো চাই লওক আৰু এই স্পীড বোটখন দিগন্তই বনাইছিল লকডাউনৰ টাইমত ৱাও আৰু ফাইনেলি দিগন্তই চলাই দেখুৱাব এই বাইকখন পানীত বলক পানীলৈকে যাওঁ চাওক মাটিত নহয় পানীত চলি আছে কি অদ্ভুত আৰু তাকো কোনো লাখ টকীয়া বাইক নহয় ঘৰুৱা ৱেষ্ট মেটেৰিয়েলেৰে বনোৱা বাইক এয়াই টেলেণ্ট সঁচাকে দেই পানী আৰু মাটি চবতে চলাব পাৰি বিন্দাছ য'ত ইচ্ছা তাতে চলালে হ'ল বানপানীৰ টাইমত কিন্তু এইখন পুৰা কামত আহিব আমাৰ অসমত আৰু দিগন্ত এইখন কৈ দিলা তুমি এইখন ৰাডাৰৰ কাম কৰে মানে এইখন যেতিয়া পানীত চলিব তেতিয়া পানীত চলাতে এইখন বাইকখন ঘূৰাৰ কাৰণে এইখন দিয়া হৈছে এইখন আচ্ছা পানীত চলোৱাৰ কাৰণে এইখন দিয়া হৈছে হয় এই বাইকখন চলাই ক'ৰবাত গৈছিলা নে হয় মই গোৱালপাৰাত গৈছিলো এইখন চলাই কিমান কিলোমিটাৰ 30 কিলোমিটাৰ হয় চাওক এইখন চলাই গোৱালপাৰা গৈছিলে মানুহে চাইছিল নে নাই ঘূৰি ঘূৰি চাইছিল চাগে কি অদ্ভুত ধৰণৰ বাইক বনাইছে ঘৰুৱা বস্তুৰে সামগ্ৰীৰে চাওক টেলেণ্ট থাকিলে কি কৰিব নোৱাৰি আজিকালি আৰু যে দেখিলে বাইক চাইক চববিলাক যে দেখিলে তাৰ ফলত মানে দিগন্তই কি এচিভ কৰিছে এইটো চাওক দিগন্তে আছাম বুক অফ ৰেকৰ্ডছৰ পৰা পাইছে এইটো ট্ৰফি বাইকখনৰ কাৰণে পাইছা না তুমি বাইকখনৰ কাৰণে আৰু এয়া চাওক আগৰ কেইটামান ভিডিঅ'তে দেখুৱাইছিলো এনেকুৱা বস্তু নিশ্চয় গম পাইছে কি আছে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ চাওক এইটো চাওক মেডেল এটা আছে মেডেল এইবিলাক ষ্টিকাৰ আৰু এইখন এখন আই কাৰ্ড এখন দিছে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছৰ আই কাৰ্ড এইখন কিতাপখন আগতো দেখুৱাইছো দুটা ভিডিঅ'ত এনেকুৱা কিতাপ এইখন 2022ত 2023ত দিগন্তৰো এনেকুৱাকৈ নাম আহিব ফটো সৈতে নাম আহিব এই আৰু এইখন চাওক মেইন চাৰ্টিফিকেটখন লাৰ্জেষ্ট ইলেক্ট্ৰিক এম্ফিবিয়াছ মটৰচাইকেল মেড বাই ইণ্ডিভিজুৱেল এয়া আছাম বুক অফ ৰেকৰ্ডছৰ লোগোৰ সৈতে এখন ধুনীয়া অসমীয়া গামোচা আৰু সেয়া চাওক সেয়া অসম বুক অফ অসম বুক অফ ৰেকৰ্ডছৰ এইটো জাপি এটা দিছে ধুনীয়া আমি 1 লাখ 2 লাখ টকা খৰচ কৰি বাইক কিনো কিন্তু অকল মাটিতহে চলে তাকেও বোকাত ফচি যায় কিন্তু এই পানীত চলা মাটি আৰু পানী দুয়োটাতে চলে এই বাইকখনত খৰচা গৈছিলে 2000 টকা 2000 মানে আগত গাড়ীখন বনাওঁতে প্ৰায় 8-9000 টকা গৈছিলে তাৰ মেটেৰিয়েলবিলাক ইউজ কৰিছে ইয়াত সেইকাৰণে প্ৰায় 2000 টকাতে পানীটো চলে মাটিটো চলে বাইক ৰেডি হৈ গৈছে একদম আৰু নাম্বাৰ প্লেটৰ ঠাইত লিখা আছে দিগন্ত 017 দিগন্তৰ এটা ইউটিউব চেনেলো আছে এইটো ইউটিউব চেনেল আপোনালোকে যাব দিগন্তই আপডেটবিলাক দি থাকে কেনেকৈ কি বনাইছে আপোনালোকে যাই চাব ডেছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব আৰু এইকেইটা যে কণ্ট্ৰল কেইটা আছে এইকেইটা কি হয় এইটো আমাৰ কণ্ট্ৰলাৰ চেম্বাৰ হয় গোটেইখিনি বাইক ইয়াৰ দ্বাৰাই কণ্ট্ৰল হয় আমাৰ মেইন এইটো হ'ল এই চুইচটো দি আমাৰ বাইকখন আগলৈ নিবলৈ বা পিছলৈ এইটো নিউট্ৰেল হয় এইটো আমাৰ ফ্ৰণ্ট গিয়াৰ এইটো বেক গিয়াৰ আৰু এই দুটা কণ্ট্ৰলাৰ হ'ল আমাৰ এয়াৰ কম্প্ৰেছৰ এক্টিভ কৰিবলৈ মানে এই চুইচটো দিয়াৰ লগে লগে আমাৰ শুনা পাইছে আমাৰ এয়াৰ কম্প্ৰেছৰ এক্টিভ হয় আৰু টিউব দুটা আমাৰ ফুলি যায় এখন বটৰ শ্বেপ লয় এই দুটা মানে পানীত চলাৰ কাৰণে এইবিলাক চাওক তলতোতো দেখুৱাই নাই আপোনালোকক দেখুৱাই আছো মাটিত বাৰু চলিলে বুজি পালো ইলেক্ট্ৰিক তুমি বেটাৰী লগাইছা এখন বাইক টাইপৰ বনাইছা কিন্তু পানীত কেনেকৈ চলে এইখন পানীত চলাৰ কাৰণে প্ৰথমতে এইখন আমাৰ পানীৰ মাজত উপঙাই ৰাখিব লাগিব তাৰ কাৰণে আমাৰ ইয়াতে দুটা টিউব লগোৱা আছে এইবিলাক চাওক টিউব লগাইছে এয়াৰ ফিল কৰোৱা নাই ইয়াতে এই চুইচটোৰ দ্বাৰা আমি ইয়াতে এয়াৰ ফিল কৰাব পাৰিম তো এয়াৰ ফিল হৈ গ'লে এইখন পানীত উপঙি থাকিব এইটো চাওক প্ৰপেলাৰ লগোৱা আছে চেকাটো ঘূৰিলে এইটো ইয়াত লাগি যায় ঘূৰিলে প্ৰপেলাৰটো ঘূৰি থাকে তাৰপিছত জাহাজৰ দৰে কাম কৰে এইটো এইবিলাক বৈঠাৰ দৰে কাম কৰে এইবিলাক চব বৈঠা নাৱৰ বৈঠাৰ দৰে কাম কৰে মানে এই প্ৰপেলাৰটো চলোৱাৰ কাৰণে যেতিয়া পানীত যাব এই নাটটো লুজ দি দিয়ে দিয়াৰ লগে লগে ইয়াত এংগেজ হৈ যায় এংগেজ হৈ যোৱাৰ লগে লগে প্ৰপেলাৰটো ঘূৰা ষ্টাৰ্ট কৰি জাহাজৰ দৰে কাম কৰে আৰু এই টিউব কেইটাত এয়াৰ ফিল কৰাৰ কাৰণে এইটো এয়াৰ কম্প্ৰেছৰ লগোৱা আছে যেতিয়া এই চুইচ কেইটা দিয়া হ'ব দিয়াৰ লগে লগে ইয়াৰ পৰা এয়াৰ কম্প্ৰেছৰেৰে এইটো ফিল আপ হ'ব পানীত যোৱাৰ আগে আগে কেনেকুৱা মানে দিমাগ লগাইছে চাওক ঘৰুৱা সামগ্ৰীৰে বৰ্তমান কি পঢ়ি আছা মই গোৱালপাৰা মহাবিদ্যালয়ৰ পৰা BSc কমপ্লিট কৰিলোঁ আৰু এইবিলাক টেকনিকেল বস্তুবিলাক যে আছে বাইকখনৰ ক'ত শিকিলা মানে
মানে সৰুৰ পৰাই এইবোৰত বহুত ইণ্টাৰেষ্ট আছিল সৰু সুৰা গাড়ী আছে টয় কাৰবোৰ সেইবোৰে খুলি খালে সেইবোৰৰ পৰাই শিকা বুলি ক'ব পাৰি আইডিয়াবিলাক আহিল। হয় চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা পাইছা নেকি তুমি হয় এইখন CM ছাৰে এই বাইকখনৰ কথা গম পাই মোক মাতিছিলে তো তাৰপিছত ছাৰক লগ কৰিলোঁ হয় মামাই তো তাৰপিছত ছাৰে মাতাৰ পিছত সুধিলে বাইকখনৰ কথা মই সবিশেষ ক'লোঁ ছাৰক এনেকুৱা এখন বাইক তাৰপিছত ছাৰে আকৌ এতিয়া গুৱাহাটীলৈ মাতিব ছাৰে বাইকখন লৈ যাব দিছে হয় বাইকখন লৈ যাব দিছে তাতে ছাৰে চাব বাইকখন তাৰপিছত কিবা কৰে ছাৰে জানে আমাৰ ফালৰ পৰা অসমীয়া গামোচা এখন মৰমৰ এইখন বনাওঁতে ক'ৰবাৰ পৰা হেল্প পাইছানে তুমি হয় মই কমপ্লিটলি মোৰ কলেজৰ পৰা মই আমাৰ গোৱালপাৰা মহাবিদ্যালয়ৰ পৰা মই কমপ্লিটলি তাৰ পৰা সেই আমাৰ কলেজৰ পৰা হেল্প কৰিছিল কাৰণে মই আজি ইমান দূৰলৈকে আহিব পাৰিছোঁ তো মই যদি মোৰ কোনোবা টিচাৰে চাই আছে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ মনৰ পৰা তো আপোনালোকৰ কাৰণেই মই ইমান দূৰ আহিব পাৰিছোঁ সঁচাকৈ ভাল লাগিল শুনি যে কলেজৰ পৰা ইমানখিনি হেল্প কৰিছে কলেজে কমচে কম এনেকুৱা ক্ৰিয়েটিভ কামত ছাপোৰ্ট কৰিছে আপোনালোকে যদি কলেজৰ পৰা চাই আছে ধন্যবাদ আপোনালোকক এনেকুৱা ধুনীয়া এটা সুযোগ দিয়াৰ কাৰণে দিগন্তক তো ফ্ৰেণ্ডছ আমি দেখুৱালো দিগন্তৰ কামবিলাক বহুত ভাল লাগিল সঁচাকৈ দিগন্তক লগ পাই এনেকুৱা টেলেণ্ট মানে গোটেই সকলোৱে জানিব লাগে সেইকাৰণে আমি আহিছো যাতে আমাৰ যোগেদি আপোনালোকে জানক এওক বাকী এতিয়া আমি যাবলৈ ওলালো আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিলে যাতে আৰু ইয়াতকৈও বেছি ইউনিক কিবা বনায় আৰু নিশ্চয় মানে চৰকাৰৰ ফালৰ পৰাও কিবা হেল্প কৰিব বুলি আশা থাকিল যিহেতু মামাই মাতিছে দিগন্তক বাইকখন লৈ যাব দিছে আশা কৰোঁ যাতে চৰকাৰৰ ফালৰ পৰা কিবা হেল্প হয় যাতে ইয়াতকৈও বেছি কিবা ইউনিক বনাব পাৰে আৰু আমাৰ অসমৰ নামটো আৰু উজ্জ্বল কৰিব পাৰে তো গাইজ আমি দিগন্তৰ ঘৰৰ পৰা ওলাই আহিলো আৰু ভিডিঅ'টো যদি চাই ভাল পালে দিগন্তৰ কাৰণে লাইক এটা কৰি দিব তো আজিলৈ মানে বাই বাই